আজমল অবিহনে নগাঁও দখল কৰিব কংগ্ৰেছে। নগাঁও উপ নিৰ্বাচনক লৈ প্ৰবল আত্মবিশ্বাসী গৌৰৱ গগৈ। স্পষ্ট উত্তৰ বেছি বহলাই কোৱা প্ৰয়োজন নাই। AIUDFৰ তেওঁলোকৰ যিয়ে সিদ্ধান্ত, তেওঁলোকৰ ৰাজনীতি অসমৰ মানুহে চুকে কোণে বুজি পায়। AIUDF দলৰ ৰণকৌশল আজি একো সলনি হোৱা নাই। আগতে যিদৰে বি টিম আছিল, এতিয়াও বি টিম হৈ আছে। তো সেইকাৰণে AIUDF দলক চাই আমি আমাৰ ফালৰ পৰা কিবা সিদ্ধান্ত ল'ব লাগে আমি নাভাবোঁ। আমাৰ মূল কথা হ'ল যে আমি চাই আছোঁ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগলৈ নিৰ্বাচন কেতিয়া হ'ব সেইখিনি কথা আমাক জনাওক। এই প্ৰশ্ন আগতেও সোধা গৈছে আৰু এই প্ৰশ্নৰ উত্তৰ বিভিন্ন সময়ত আমি দি আহিছোঁ যে কংগ্ৰেছ দল নগাঁও উপ নিৰ্বাচনত পুনৰবাৰ বিজয় হ'ব। তো এইটো আমাৰ নীতি হৈ গ'ল আৰু এইটো আমি বিজয় হ'ম। এইটো আজিৰ পৰা আপোনালোকে ঘোষণা কৰি লওক।